ওকে, হেল্ল' এভৰিৱান। আজি ভাবিলোঁ এটা এনেকৈ কথা পাতোঁ অলপ, কাৰণ কেতিয়াও মই এনেধৰণে ভিডিঅ' বনোৱা নাই যে কথা পাতিছোঁ আপোনালোকৰ লগত বা কিছুমান মনৰ কথা শ্বেয়াৰ কৰিছোঁ। এনেকৈ কেতিয়াও মই ভিডিঅ' এনেদৰে কথা পাতোঁ, কাৰণ মই এটা নতুন মডেলিটিৰ লগত জড়িত হৈছোঁ। বহুতে মোক ফোন কৰিছে, তুমি এতিয়া কৰা নেকি, তুমি প্ৰেক্টিচনাৰ নেকি? তো মই আজি আপোনালোকৰ কথাখিনি অকণমান কম বুলি আহিছোঁ। এনেই জাষ্ট মই ৰেণ্ডমলি ভিডিঅ'টো বনাইছোঁ দেই, কোনো ধৰণৰ এনেকৈ ভাবি অহা নাছিলোঁ যে এনেকৈ ভিডিঅ' বনাম। ঘপককৈ ভাবিলোঁ যে ইমানবোৰ ফোন আহি আছে, ইমান মানুহে বিচাৰিছে। আচলতে মই কেতিয়াও এনেকৈ এই কোৰ্চটো শিকা নাছিলোঁ যে মই আন কাৰোবাক দিম বা আচলতে মোৰ নিজৰ কাৰণে, মোৰ ঘৰখনৰ কাৰণে মই আচলতে শিকিছিলোঁ। এতিয়া মইনো কি শিকিলোঁ সেই বিষয়ে এতিয়া কথা পাতোঁ। এক্সেছ বাৰ্ছ সকলোৱে চাগে শুনিছে, প্ৰত্যেকৰ মুখে মুখে আজিকালি এক্সেছ বাৰ্ছ, আৰু মই প্ৰায় ফেচবুক, ইনষ্টা বা ইউটিউবত ওলাই থাকে আজিকালি সেইবোৰ টপিক। আৰু মই লৈছিলোঁ বাৰ্ছ একচুৱেলি 2023ত মই লৈছিলোঁ। মোৰ বা এজনী, চিনাকি বা এজনীয়ে তেওঁ তনুজা চেতিয়া মেমৰ ওচৰত শিকিছিলে, আৰু সেই বাৰে ষ্টুডেণ্ট হয়। মই আচলতে তেওঁৰ ষ্টুডেণ্ট, মেকআপৰ ছেটিং মেকআপ শিকাইছিল। সেই বাৰ ওচৰত আচলতে মোৰ এদিন কথা হৈছিল। বায়ে কৈছে তুমি ল'ব পাৰিবা, গুৱাহাটীলৈ যদি আহা তুমি ল'ব পাৰিবা। আৰু মই তেতিয়া বাৰ ওচৰত গৈ বাৰ্ছ লৈছিলোঁ। খুব এটা ভাল এক্সপিৰিয়েঞ্চ আছিল, আৰু তেতিয়াই মোৰ ইমান ৰিলেক্সিং হয়, ইমান শান্তি পাইছিলোঁ। তাৰপাছৰ পৰাই আচলতে সেই বাৰ্ছ কি বস্তু বা কি জানিবলৈ ইচ্ছা আছিল। আৰু কেতিয়াবা মাজে মাজে ভাবোঁ যে ময়ো যদি শিকিব পাৰিলোঁহেঁতেন, আন কাৰোবাৰ ওচৰলৈ নগৈ দেখোন মই ঘৰত দিব পাৰোঁ মাহঁতক বা ঘৰৰ প্ৰয়োজনীয় যাৰ প্ৰয়োজন। আচলতে মই ঘৰৰ বুলিহে ভাবিছিলোঁ দেই। তাৰপাছতে যেতিয়া মই শিকিলোঁ, প্ৰেক্টিচনাৰ হ'লোঁ, আৰু চেমিম বাৰ ওচৰত শিকিলোঁ মই। আৰু চেমিম বায়ো কৈছে যে তুমি যিমান বাৰ শ্বেয়াৰ কৰিবা ভাল হয় সেইটো, আৰু তুমি নিজৰ কাৰণেও ভাল, আনৰতো ভাল হ'বই। আৰু কৈছে যে তুমি যদি কাৰোবাক কিবা এটা ভাল কৰিব পাৰিছা, সেইটোনো বেয়া কথা কি? তুমি ভাবিছিলা, ঠিক আছে, তুমি ভাবিছিলা যে তুমি আনক দিবৰ কাৰণে নহয়, নিজৰ কাৰণে শিকিছা। তো তথাপিও যদি কাৰোবাক কোনোবাই বিচাৰিলে যদি দিছা, তাততো একো বেয়া নাই। আৰু হয়ো, এতিয়া মই নিজেও ৰিয়েলাইজ কৰিলোঁ একচুৱেলি হয় কথাটো। মই ভাবিছিলোঁ ঘৰৰ মানুহৰ কাৰণে বা মই নিজৰ কাৰণে শিকিম, কিন্তু এতিয়া ভাবিছোঁ বহুতে ফোন কৰিছে যে দিবা নেকি। মই ৰেডি আছোঁ, দিছোঁ এতিয়ালৈকে 4-5গৰাকীমানক দিছোঁ। খুব ভাল পাইছে তেওঁলোকে। আৰু যদি আপোনালোকে ইচ্ছুক আহিব পাৰে মোৰ ওচৰত, মই বাৰ্ছ দিওঁ এতিয়া। সঁচাকৈ বহুত ৰিলেক্সিং হয়। কিছুমান আমাৰ ব্ৰেইনৰ পইণ্ট আছে, সেই পইণ্টখিনিত আমি টাচ কৰি কিছুমান ষ্টেটমেণ্টৰ দ্বাৰা বাৰ্ছ দিয়া হয়। খুব ইফেক্টিভ হয়, খুব পাৱাৰফুল হয় একচুৱেলি, খুব ভাল লগা। এবাৰ যদি সেই এক্সপিৰিয়েঞ্চটো ল'ব পাৰে তেতিয়াহে গম পায়। এনেদৰে ক'লে আচলতে বুজি নাপায় বহুতে আচলতে এনেকৈও কয় যে এইবোৰ কিবা তন্ত্ৰ মন্ত্ৰ বেজালি, এনেধৰণৰো কিছুমান কথা শুনিবলৈ পোৱা যায়। কিন্তু অল্পবিদ্যা ভয়ংকৰ, যিটো টপিকৰ বিষয়ে আচলতে মানুহে নাজানেই, সেই টপিকটো অকণমান চালি জাৰি চাই কি হয়, আজিকালি বহুত চ'ৰ্চ আছে চাব পৰা, হয়নে নহয়? তো সেই বস্তুখিনি অকণমান চাই মেলি যদি মানুহে কাৰোবাক কিবা এটা কুৱেশ্যন কৰে, আচলতে তেতিয়া বেছি ভাল। একো নাই, ৱাই ক'ব, একো প্ৰব্লেম নাই। যদি আপোনালোকে বিচাৰে, সকলোৱেতো জানেই, অকণমান চাব বিচাৰে যদি কি হয় বাৰ্ছ, এক্সেছ বাৰ্ছ কি হয়, নিজেও আপোনালোকে গুগলত মাৰি চাব পাৰে, নহ'লে ChatGPT, জেমিনি, সকলোতে, নহ'লে ইউটিউব, ফেচবুক, এইবোৰত আহিয়ে থাকে। এবাৰ চাই আপোনালোকে বস্তুটো কি হয় চাবচোন। তাৰপাছত যদি লওঁ বুলি ভাবে আহিব পাৰে, মষ্ট ৱেলকাম। মই এতিয়া দি আছোঁ, ঘৰতে বাৰ্ছ দি আছোঁ, ভাল পাব আপোনালোকে নিশ্চয়।